প্ৰসন্ন কুমাৰ দাসৰ ৰূপহী অসম গ্ৰন্থ উন্মোচন। মাজুলী জিলাত অৱস্থিত আজুলি আই থানৰ সভাকক্ষত ৰূপহী অসম ৰচক হেনচোৱা ঠাকুৰবাৰী শিক্ষক প্ৰসন্ন কুমাৰ দাসৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। সভাৰ এজন সক্ৰিয় সামাজিক ব্যক্তি হিচাপে মাজুলী কলেজৰ অধ্যক্ষ ডক্টৰ ৰাজেন বৰা আৰু বহু কেইগৰাকী বিশেষ ব্যক্তিৰ লগতে আজুলি আই থানৰ সমূহ সমিতিৰ সদস্যইও ৰাজ্যৰ সহযোগত সুন্দৰভাৱে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ মাজেৰে সভা সামৰণি কৰে। কবিতা আগৰ পৰাই কিন্তু অসমৰ প্ৰেক্ষাপট পৰিস্থিতিবিলাকৰ ওপৰত নিৰ্ভৰ কৰি মই অসমৰ যিবিলাক পৰিস্থিতি তাৰ ওপৰতে ভিত্তি কৰি অসমৰ কেনেদৰে উন্নতি হয়, অসমৰ ভৱিষ্যত যাতে আমাৰ প্ৰজন্ম আগুৱাই যাব পাৰে তাৰ কথা ভাবি, তাৰ কথা চিন্তা কৰি মই কবিতা আগৰ পৰাই লিখোঁ আৰু এতিয়াও লিখিলোঁ। যিখিনি মোৰ হাতত কবিতা আছিলে সেইখিনি আৰু কেইটিমান গল্প সন্নিৱিষ্ট কৰি মই এই পুথিখন ৰূপহী অসম নামেৰে নামাংকন কৰি মই কিতাপখন ৰচনা কৰিছোঁ। আমাৰ বাঁহবগা থান বুলি ক'লে, আজলীয়া থান বুলি ক'লে আমাৰ মাজুলীতে জনপ্ৰিয় নহয়, অসমৰ সদৌতি ঠাইতে জনপ্ৰিয়, প্ৰায় সকলোবিলাক জিলাতে জানে। এই পবিত্ৰ থানখনিত মই কবিতা পুথিখন উন্মোচন কৰিলে এই সাহিত্য চৰ্চা কৰাৰ ক্ষেত্ৰত মই আগবাঢ়ি যাব পাৰিম বুলি আশা কৰিছোঁ আৰু অসমৰ ৰাইজে আমাৰ থানখনিকো আদৰ সাদৰ কৰে। সেইকাৰণে এই পবিত্ৰ থানখনত কৰিলে ময়ো ভাল হয় বুলি ভাবিছোঁ। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, টি নৰ্থ ইষ্ট।